শ্ৰদ্ধাৰ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি আজি এই সংবাদ মেলত আয়োজন কৰি বিভিন্ন সংবাদ সাংবাদিক বন্ধুসকল আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি তথা পূব শদিয়া আঞ্চলিক সমিতি পশ্চিম শদিয়া আঞ্চলিক সমিতি তথা চৈখোৱা আঞ্চলিক সমিতিৰ লগত আজি আমি গোৰ্খা ছাত্ৰ সন্থাই সংবাদ মেল আয়োজন কৰিছোঁ। গতিকে এই সংবাদ মেলত সহযোগ কৰি দিয়াৰ সাংবাদিক বন্ধুসকলক সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু আজি আপোনালোকে জানে যোৱা 22 জুলাই তাৰিখে নৰবাহাদুৰ চেত্ৰী শদিয়া চুলপুৰা উদয়পুৰ গাঁৱৰ নিবাসী তেখেতৰ পুত্ৰ ৰোহিত বাহাদুৰ চেত্ৰী অৰুণাচলত স্কুলত পঢ়ি থকা অৱস্থাত স্কুলৰ পৰা উভতি আহোঁতে কিছু দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি আজি হত্যা কৰিলে। তাৰ বিষয়ে সমগ্ৰ অসম তথা অৰুণাচল প্ৰদেশত এই ঘটনাটো জোকাৰি যোৱা ঘটনা এই ইতিমধ্যে আপোনালোকে গম পায়। তাৰ বাবে আমি আজি 30 তাৰিখে মৃতদেহ আমি আমাৰ অৰুণাচল পুলিচ প্ৰশাসনে যিহেতু আগষ্ট তাৰিখে এই ঘটনাটো হৈছিলে যিহেতু তাৰ পাছত অৰুণাচল প্ৰশাসনৰ যি বিফলতা তাৰ পাছত আমাৰ এটা গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী হৈছিলে। তাৰ পাছত তেখেতলোকক আমি অৰুণাচল প্ৰশাসন চৰকাৰক আমি মেমৰেণ্ডাম দিছিলোঁ। বিভিন্ন দাবীসমূহ ঘৰৰ পৰিয়ালক এটা আৰ্থিক অনুদান প্ৰেৰণ কৰিবৰ কাৰণে আমি দিছিলোঁ। যিহেতু আজি পৰ্যন্তলৈকে কোনো মুহূৰ্ত বা তেখেতলোকে কোনো দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেক আদালতত আজি লৈ কোনো ধৰণৰ দুষ্কৃতিকাৰীক শাস্তি দিয়া আজিলৈকে আমি পোৱা নাই। গতিকে আজি আমি এই সংবাদ মেলত আপোনালোকৰ যোগেদি আজি আমি এই সংবাদ মেল ৰাখিছোঁ, যাৰ বাবে আজি আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অশোক লামা ডাঙৰীয়াক নিজৰ পৰিচয় দিবলৈ মই অনুৰোধ জনাইছোঁ। অশোক লামা লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি পত্ৰিকা লিম্বু ডাঙৰীয়া আছে আমাৰ মাজত, তেখেতকো নিজৰ পৰিচয় দিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু বিভিন্ন আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল পূব আঞ্চলিক সমিতি, পশ্চিম শদিয়া আঞ্চলিক সমিতি, চৈখোৱা আঞ্চলিক সমিতি আজি আমি সমগ্ৰ ঘটনাটোক লৈ আজি আমি সংবাদ মেল ৰাখিছোঁ। তাৰ বাবে আজি আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতিয়ে संबोधन करेगा। हम लोग पब्लिक को भी अपील करते हैं, जो क्राइम हुआ रोहित बहादुर के साथ हुआ वो क्राइम दोबारा ना हो, इसलिए हर पब्लिक को हम अपील करते हैं जो हम लोग बंद घोषणा किया है ये 36 घंटा के अंदर यदि हम लोग को स्टूडेंट यूनियन ऑल असम गोरखा स्टूडेंट यूनियन ऑल गोरखा एसोसिएशन को अगर बुला के मीटिंग किया तो ठीक है, अगर नहीं किया तो इस हम लोग का जो संग्राम है न्याय के लिए, जो संग्राम है रोहित बहादुर छेत्री का न्याय के लिए, उस संग्राम को सब लोग सपोर्ट करें, यही अपील करते हैं। रब আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক
তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।